নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 18 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ 4 ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ 16খন ৰাজ্যত হ'ব হাড় কপোৱা ঠাণ্ডা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই আগজাননী প্ৰদান কৰা হৈছে এটা ব্ৰেকিং নিউজ ঘণ্টাত 55 কিলোমিটাৰ গতিবেগত আহিব শীতৰ ধুমুহা ডাঙৰ খবৰ এই মুহূৰ্তত সাৱধান হৈ থাকক কিয়নো এইবাৰ আহিব শীতৰ কাল ঘূৰ্ণি ধুমুহা প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ গতিবেগত আহি আছে ধুমুহা ডাঙৰ খবৰ 4খন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ ইফালে 16খন ৰাজ্যত হ'ব হাড় কপোৱা ঠাণ্ডা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে আগজাননী প্ৰদান কৰা হৈছে অসমত কাল ৰূপ ধাৰণ কৰিব বতৰে প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে 55 কিলোমিটাৰ প্ৰতি ঘণ্টাত বলিব বতাহ আহিব বজ্ৰ মেঘে ধুমুহা বজ্ৰ মেঘে বৰষুণ অহাৰ সম্ভাৱনা আছে কাল ঘূৰ্ণি বতাহৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ঘূৰ্ণি বতাহে 4খন ৰাজ্যক কোবাই যোৱাৰ উপৰিও প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট 16খন ৰাজ্যত শীতৰ প্ৰবাহৰ আগজাননী প্ৰদান কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰটো হৈছে যান বাহনৰ কাম-কাজ কৰ পৰিশোধ আপুনি শীঘ্ৰেই কৰক কিয়নো 16 পৰা 31 ডিচেম্বৰ হৈছে এই সময়সীমা ৰাইজৰ সেৱা ৰাইজৰ পদূলি পাব এই যান বাহনৰ কাম-কাজ কৰ পৰিশোধৰ সুবিধাই এটা গুৰুত্বপূৰ্ণ খবৰ যান বাহনৰ গৰাকী চালক হেণ্ডিমেনৰ বাবে ভাল খবৰ কিয়নো লাইসেন্স নৱীকৰণ টেক্স এতিয়া পদূলিতে দিব পাৰিব আপুনি অতি সহজ আৰু সহজ পদ্ধতিৰে আপুনি এতিয়া পৰিশোধ কৰিব পাৰিব আপোনাৰ লাইসেন্স নৱীকৰণ টেক্স ইত্যাদি আপুনি নিজৰ পদূলিতে দিব পাৰিব পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ এটা ব্ৰেকিং নিউজ 16 পৰা 31 ডিচেম্বৰলৈকে ৰাইজৰ সেৱা ৰাইজৰ পদূলি কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰৰ প্ৰতিটো প্ৰান্ততে অনুষ্ঠিত হ'ব এই কাৰ্যসূচী ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 16 পৰা 23 ডিচেম্বৰৰ জালুকবাৰীত ইফালে 18 পৰা 30 ডিচেম্বৰত ডিমৰিয়াত 20 পৰা 27 ডিচেম্বৰত নিউ গুৱাহাটীত এই বিশেষ কাৰ্যসূচী আৰম্ভ কৰা হ'ব উপস্থিত থাকিব পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল এটা ডাঙৰ খবৰ তাৎক্ষণিকভাৱে সমাধান হ'ব যান বাহনৰ কাম-কাজ এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ কাম-কাজ কৰিব পাৰিব আপুনি এই সুবিধা প্ৰদান কৰা হৈছে অতি শীঘ্ৰেই আপুনি এই সুবিধা লওক পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ এক দেশ এক নিৰ্বাচন গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় এই আন্দোলনৰ হুংকাৰ এবিএমছুৰ ডাঙৰ খবৰ ব্ৰেকিং নিউজ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মুছলমান ছাত্ৰ সংগঠনৰ গৰ্জন এবাৰ এক দেশ এক নিৰ্বাচন গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মুছলমান ছাত্ৰ সংগঠনৰ গৰ্জন দেখিবলৈ পোৱা গৈছে ব্ৰেকিং নিউজ কোনোপধ্যেই মানি লোৱা নহ'ব এক দেশ এক নিৰ্বাচন গণতান্ত্ৰিক যুঁজৰ হুংকাৰ এইবাৰ এবিএমছুৰ গণতান্ত্ৰিক যুঁজৰ হুংকাৰ এবিএমছুৰ দেশৰ সাংবিধানিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আনিছে এক দেশ এক নিৰ্বাচনে গণতন্ত্ৰৰ বিশ্বাসী লোকে কেতিয়াও সমৰ্থন নকৰে এক দেশ এক নিৰ্বাচনৰ এক দেশ এক নিৰ্বাচনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ এইবাৰ এবিএমছুৰ টাইছন হুছেইনৰ হুংকাৰ সংখ্যাৰ বলেৰে দেশত এক দেশ এক নিৰ্বাচন প্ৰণয়ন কৰিব নোৱাৰিব গণতান্ত্ৰিক আৰু আইনী যুঁজৰ আৰম্ভণি কৰাৰ হুংকাৰ টাইছন হুছেইনৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা নাইকিয়া কৰিব বিচাৰিছে বিজেপিয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মুছলমান ছাত্ৰ সংগঠনৰ গৰ্জন আন এটা খবৰ হৈছে প্ৰতিখন ৰাজ্যতে বিজেপিয়ে বলবৎ কৰিব ইউচিচি ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী
অমিত শাহৰ এই বৃহৎ মন্তব্য কিয়নো প্ৰতিখন ৰাজ্যতেই বিজেপিয়ে বলবৎ কৰিব ইউচিচি। আজি ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ হৈছে। এইবাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ অভিশাপ লাগিব বিজেপি চৰকাৰৰ। ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ অভিশাপ লাগিব বিজেপি চৰকাৰৰ। ৰাজনৈতিক ক্ষমতা বেছি দিন নাথাকে, সেয়া ইতিহাসত লিখা আছে। আমি পঢ়োৱা পুলিচৰ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে আমাক গতিয়াই বাছত উঠাইছে। এয়া চৰম এক অপমান, এয়া দুৰ্ভাগ্যজনক কথা। গুণী জ্ঞানী ব্যক্তি আছে চৰকাৰত, আমাৰ কথা কিয় এবাৰো চিন্তা নকৰে? ৰজাই প্ৰজাক ৰক্ষণাবেক্ষণ দিয়াটো কৰ্তব্য। প্ৰজাৰ দুখ বেদনা ৰজাক নজনাই কাক জনাম? ৰজাৰ ওচৰত আমি নিৰস্ত্ৰ হৈ আহিছো, অহিংসা নীতি মানি আহিছো। শিক্ষকৰ ভাষা যদি বুজি নাপায় তেন্তে আমি কি কৰিব লাগিব কওক চৰকাৰে? ৰজা মন্ত্ৰী আমাক আমাৰ প্ৰাপ্য দিয়ক। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আমাৰ একমাত্ৰ শত্ৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি। এই মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। আমাৰ একমাত্ৰ শত্ৰু বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি। বিজেপি চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ আমাৰ প্ৰধান শত্ৰু। আমাৰ প্ৰধান লক্ষ্য অসমৰ মাটিৰ পৰা বিজেপি চৰকাৰক উৎখাত কৰা। ভোট বিভাজন নহবলৈ আমাৰ ৰণকৌশল অব্যাহত থাকিব। আজি মন্তব্য কৰিছে, ডাঙৰ মন্তব্য কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, লোকসভাত গৃহীত হল এক দেশ এক নিৰ্বাচন বিধেয়ক। তীব্ৰ বিৰোধিতা কৰিছে ইতিমধ্যে বিৰোধীয়ে। লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন মঙলবাৰে লোকসভাত উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এক দেশ এক নিৰ্বাচন বিধেয়ক নামেৰে পৰিচিত সংবিধান 129 সংশোধনী বিধেয়ক 2024 উত্থাপন কৰিছে। ইফালে বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰিছে এক দেশ এক নিৰ্বাচন বিধেয়কখনৰ। বিৰোধীয়ে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন হৈছে। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধেয়কখন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধীয়ে বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰি প্ৰত্যাহাৰৰ দাবী জনাইছে। বিৰোধিতাৰ মাজতো এক দেশ এক নিৰ্বাচন বিধেয়ক লোকসভাত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে ভোটদান গ্ৰহণ অনুষ্ঠিত কৰা হয়, য'ত বিধেয়কখনৰ সপক্ষে 269টা ভোট পৰাৰ বিপৰীতে 198টা সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰে।